स्वाहा ओम गणनाथाय नमः स्वाहा ओम प्रजापतये नमः स्वाहा ओम हिरण्यरेतसे नमः स्वाहा ओम दुर्धर्षाय नमः स्वाहा ओम गिरिश्यामाय नमः स्वाहा ओम अनघाय नमः स्वाहा। আজি শ্ৰী শ্ৰী হনুমান জয়ন্তী সমগ্ৰ ভাৰতবৰ্ষৰ লগতে গুৱাহাটীৰ বেলতলা মহাকাল হনুমান মন্দিৰত শ্ৰী শ্ৰী হনুমান জয়ন্তী উদযাপন কৰা হৈছে। ৰাতিপুৱা ৫ বজাৰ পৰা ভক্তৰ সমাগম দেখা পোৱা গৈছে। লানি নিচিগাকৈ ভক্তই উপচি পৰিছে মন্দিৰৰ প্ৰাংগণ। সকলোৱে হনুমান বাবাৰ আশীৰ্বাদ ল'বলৈ দীঘলীয়া শাৰী পাতি পূজা অৰ্চনা কৰে। AIN লাইভৰ প্ৰতিনিধিৰ আগত সমগ্ৰ শ্ৰী শ্ৰী হনুমান জয়ন্তী উদযাপনৰ বিষয়ে মন্দিৰৰ বিষয়ববীয়া শ্ৰীযুত চন্দন শইকীয়াই কি ব্যক্ত কৰিলে চাওক। গুৱাহাটীৰ পৰা বিশ্বজিৎ সাহাৰ প্ৰতিবেদন AIN লাইভ। কমিটিৰ তৰফৰ পৰা আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ বেলতলা যিটো মহাকাল হনুমান মন্দিৰ আছে, এই হনুমান মন্দিৰটোৰ বিশেষত্ব আছে আৰু এই মন্দিৰত আমাৰ যিসকল ধৰ্মপ্ৰাণ ৰাইজ আহে তেওঁলোকৰ মনৰ যিটো আশা লৈ আহে তাত ফলৱতী হয় বুলি আমি ধাৰণা কৰিছোঁ আৰু তেওঁলোকৰ আমি 2-4জন ভক্তৰ পৰা আমি এই কথা আমি শুনিবলৈ পাইছোঁ। আৰু আমাৰ কথা হৈছে যে এই হনুমান মন্দিৰটোৰ আমাৰ হিন্দুৰ যিটো ধৰ্মত্ব গোটেই মঠ মন্দিৰ সেইটো আমি বজাই ৰাখিব লাগে আৰু এই মন্দিৰটোৰ স্থাপনত আমাৰ যিসকল বিষয়ববীয়াসকল আছে, যিসকল আমাৰ সন্মানীয় ব্যক্তিসকল আছে, বিশেষকৈ আমাৰ এই অনুষ্ঠানটোৰ মুখ্য পৃষ্ঠপোষক সন্মানীয় আমাৰ সঞ্জয় গোস্বামী ডাঙৰীয়া, অমৰ চৌধুৰী ডাঙৰীয়া, সঞ্জীৱ নাৰায়ণ ডাঙৰীয়া, আমাৰ সমুদল ভট্টাচাৰ্য ডাঙৰীয়া প্ৰমুখ্যে বহুত ব্যক্তিসকলে আমাৰ এই মন্দিৰৰ লগত জড়িত হৈ আছে। আৰু আমাৰ এই অনুষ্ঠানটোৰ যিসকল বিষয়ববীয়া আছে, বিশেষকৈ আমাৰ উদীয়মান যুৱক যুৱতীসকল যিসকল আছে, বৈন সংঘৰ যেনে পিংকু চৌধুৰী, ধনজিৎ চৌধুৰী, তেওঁ সাধাৰণ সম্পাদক আছে আৰু সভাপতি হৈছে আমাৰ মাজু দাস আৰু আমাৰ যি কাৰ্যকৰী সভাপতি আমাৰ বিশিষ্ট সমাজসেৱক তথা বিশিষ্ট ব্যৱসায়িক আমাৰ ৰাজদীপ দাস, লগতে আমাৰ গোপেশ্বৰ চৌধুৰী ডাঙৰীয়া, প্ৰমুখ্যে আমাৰ বিশ্বজিৎ ডেকা, এনেকৈ আমাৰ সকলো ব্যক্তিয়ে বিশেষভাৱে জড়িত হৈ আছে। আৰু মানুহৰ আপোনালোকে দেখা পাইছে যে আমাৰ যিটো মানুহৰ সমাগম, আচলতে এই সমাগমটো আমি ভবা নাছিলোঁ যে মানুহ এনেকুৱা সমাগম বা হিন্দল ভাঙি মানুহে আহি লাইন ল'ব। গতিকে আমি দেখি পাই যে আমি কিবা এটা কৰিছোঁ, যে কৰিবলৈ ৰাইজৰ কাৰণে বা দহৰ কাৰণে কৰিবলৈ গৈছোঁ, সেইটো আমাৰ এটা অনুভৱ হৈছে। আৰু আমি নিশাৰ ভাগলৈ আমি ইয়াৰ লগত সংগতি ৰাখি আমি এটা নেগাৰ নামৰ আমি ৰাখিছোঁ। আমি এই নেগাৰ নামৰ ৰাতিপুৱা গধূলি আমাৰ 7টাৰ পৰা হ'ব বেদান্ত হালৈ আছে আৰু আমাৰ বসন্ত বায়ন আছে। 2জন নেগাৰ দল আমি মাতিছোঁ, 2টা টিম, আৰু আমি আশা ৰাখিছোঁ তেওঁলোকৰ ৰাইজে আহি এটা ভাল উপভোগ কৰিব পাৰিব নেগাৰ নামৰ। আৰু সমূহ ৰাইজক আমি সহায় সহযোগিতা কামনা কৰিছোঁ। লগতে আমাৰ এতিয়া দুপৰীয়াৰ আমাৰ যিটো ৰাইজসকল আছে তেওঁলোকে মন্দিৰৰ নামত পূজা কৰিব আহিছে, তেওঁলোকেতো ঘৰত তেনেকৈ অন্নমুঠিৰ কাৰণে চিন্তা কৰিব পৰা নাই বা গৈ বনাব লাগিব। গতিকে আমি ভাবিছোঁ যে যিসকল ধৰ্মপ্ৰাণ ৰাইজ আহে সকলোৱে যাতে অন্নমুঠি ইয়াত গ্ৰহণ কৰি যাব পাৰে, আপোনালোকৰ থৈ দি আমি তেখেতক অনুৰোধ জনাইছোঁ। আৰু শেষত আপোনালোকে আহি যি আমাৰ সহায় সহযোগিতা আগবঢ়াইছে পুনৰবাৰ আপোনালোকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ধন্যবাদ। এইখিনি মই আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ। এই মন্দিৰৰ বৈশিষ্ট্যতা বহুতখিনি আছে আৰু আমি সদায় দেখা পাওঁ যে এই মন্দিৰত অগণন ভক্ত ইয়াতে ভিৰ লগায়। আজি কেনেকুৱা ধৰক ইয়াতে পৰিৱেশ? আজিতো ৰাতিপুৱা 5টা বজাৰ পৰাই আৰম্ভ হৈছে, মানে লানি নিচিঙা ভিৰ। আৰু হয়তো আমাৰ এষ্টিমেট আছে যে আমি অন্ন যিটো প্ৰদান কৰিম আমি মোটামুটি 3000ৰ ওপৰ মানুহ আমি ব্যৱস্থা কৰিছোঁ। গতিকে তাতকৈ বেছি হ'ব চাগে, কম হ'ব নালাগে। সেইমতে তাৰমানে দিন দুযোৰা কাৰ্যসূচীৰে এইটো চলি থাকিব। গতিকে আৰু এইটো মন্দিৰৰ বিশেষত্ব হ'ল যে এইটোত মনোকামনা পূৰ্ণ হয় সকলোৰে, যোনে যি ভাবি কিনে কৰে। আৰু সেইকাৰণে তাৰমানে ইমান ভক্তপ্ৰাণ ৰাইজ মানে সকলোৱে কিবা কিবি আগবঢ়াইছে নিজৰ ফালৰ পৰা। এইটো কোনো কাৰো খুজি কিনে একো কৰা নাই, চবে নিজৰ নিজৰ অৱদানৰ ভিত্তিত বা মন্দিৰৰ ভক্তিৰ স্বাৰ্থত তেওঁলোকে নিজৰ নিজৰ অৱদান দি এই পূজাখন চলাই নিয়াত সহায় কৰিছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।